বৰ্তমান মোৰ হাতত পইচা নাছিলে মিছেছৰ গোল্ড ব্লাডাৰ হৈছিলে তাৰ হাতত পইচা আছিলে তাৰপৰা পইচা কেইটামান হেৰি কৰিলোঁ অপাৰেশ্যন হৈছে অপাৰেশ্যনৰ কৰাৰ পাছদিনাখন সি গুচি আহিছে হয় মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ অন্তৰ্গত বুটিকুৰত আৰু কিছু সময় পূৰ্বে আমি এটা আছুতীয়া সাক্ষাৎকাৰ লৈছিলোঁ সুনীল গগৈ পুত্ৰৰ আৰু তাত তেওঁ উল্লেখ কৰিছিল যে জাহাংগীৰৰ বুটিকুৰত তেওঁৰ কিছু ঘনিষ্ঠ সম্পৰ্কৰ লোক থাকিবও পাৰে আৰু সেই সম্পৰ্কে আমি আহি উপস্থিত হৈছিলোহি বুটিকুৰত আৰু এই বুটিকুৰতে এটা জল জীৱন মিছনৰ কাম চলি আছিল সেই কামটো জাহাংগীৰ হুছেইনে কৰি আছিল আৰু তাৰ পিছৰ পৰা জাহাংগীৰ হুছেইনে কিদৰে ক'ত নাইকিয়া হ'ল ইয়াৰ ৰাইজেও বৰ বিশেষ গম নাপায় কিন্তু আমাৰ সৈতে উপস্থিত আছে এজন লোক তেওঁৰ সৈতে জাহাংগীৰৰ সৈতে তেওঁ কাম কৰিছিল আৰু তেওঁ কিছু ঘনিষ্ঠতা আছে এই জল জীৱন মিছনৰ যিটো কাম চলি আছে কামটোৰ ঠিক কাষতেই তেওঁ ঘৰটো গতিকে তেওঁৰ পৰা আমি জাহাংগীৰৰ শেষ কেতিয়া লগ পাইছিল কেনেকৈ লগ পাইছিল গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ জাহাংগীৰৰ সৈতে সম্পৰ্ক আপুনি গোটেইখিনি কওক লাষ্ট আপুনি ক'ত লগ পাইছিলে আৰু কেতিয়া দেখিছিলে লাষ্টটো মই মেডিকেলৰ এইটো যেতিয়া অপাৰেশ্যন কৰিছে অপাৰেশ্যন কৰাৰ পাছদিনাখন সি গুচি আহিছে সেই মোৰ তাৰপৰাই লগ নাই আপোনালোকৰ লগত সম্পৰ্কটো কেনেকুৱা আৰু কেনেকৈ সম্পৰ্কলৈ আহিলে আৰু তাৰপিছত আপোনালোকে যি অপাৰেশ্যনৰ গোটেই কথাখিনি প্ৰথম পৰা কওকচোন সেইটো মানে হেৰি হয় এই ওচৰতে আমাৰ পানী টেংকি আছিলে পানী টেংকি কাম কৰিছিলে তাৰপৰা প্ৰথম আহি পিনে দুদিনমান পাছতে মই তালৈ গৈছোঁ তাৰপৰা সি মিস্ত্ৰী মই মানে যোগালী হিচাপে মানে কাম কৰিছিলোঁ তেতিয়াৰ পৰা মানে মোক দাদাকৈ কাম মাত বোল কৰে তাৰপিছত মই মানে কি লগতে কাম কৰিলোঁ আৰু সন্মানো কৰে যথেষ্ট মোক ডাঙৰ বুলি সন্মান কৰাৰ কাৰণে আমাৰ ঘৰলৈ আহে কেতিয়াবা মানে চাহ অকণমান খায় কেতিয়াবা এনেই আহে তামোল এখন খাই যায় তাৰপিছত তেনেকৈ থাকিবলৈ কাম কৰিলোঁ বছ সিমান ধৰে তাৰপিছত মেডিকেললৈ গৈছিলে যে সেই ঘটনাটো কওকচোন মোৰ তেতিয়া বৰ্তমান মোৰ হাতত পইচা নাছিলে তাৰ হাতত পইচা আছিলে তাৰপৰা পইচা কেইটামান হেৰি কৰিলোঁ তেতিয়া মোৰ কাম কৰোঁ পইচা কেইটামান পাবলৈ আছিলে সেইকেইটাও বোলো দে তাৰপৰা মেডিকেল যাব লাগে তেতিয়া মেডিকেল কি কাৰণে যাব লগা হৈছিলে ঠিক আছে তেতিয়াহ'লে মই যাওঁ মেডিকেল লগতে যাওঁ তাৰপৰা সেই আমাৰ মিছেছৰ গোল্ড ব্লাডাৰ হৈছিলে অপাৰেশ্যন কৰিব লাগে তাৰপৰা সেই তেনেকৈ কৰি গ'লোঁ তাৰ মেডিকেলৰ যেতিয়া অপাৰেশ্যন হৈছে অপাৰেশ্যনৰ কৰাৰ পাছদিনাখন সি গুচি আহিছে অপাৰেশ্যন কৰিবলৈ এই জাহাংগীৰো আপোনালোকৰ লগত মেডিকেললৈ গৈছিল হয় আমাৰ লগত গৈছে যেতিয়া ঘূৰি আহিছিলে মেডিকেলৰ পৰা আপোনালোকৰ অপাৰেশ্যন যেতিয়া সমাপ্ত হ'ল সফল হ'ল তাৰপিছত যেতিয়া জাহাংগীৰ ঘূৰি আহিছিলে আপোনালোকক ক'লৈ যাওঁ কি কৰোঁ কিবা কৈছিলে নেকি নাই সিটো মানে ৰুমত যাওঁ বুলি কৈছে ঘৰত তাত কাম লাগি আছে কাম কৰিব লাগে মা বাবাহঁতে যদি আহিছে তেতিয়াতো মইতো ইয়াত থাকি কি কৰিম ইমানখন মানুহ নালাগে সেইকাৰণে মই যাওঁগৈ সেই বুলি কোৱাৰ পিছত হ'ব ঠিক আছে যা কামো আছে তেতিয়াহ'লে সেই গুচি আহিলে আৰু তাৰপিছত আপোনালোকে মানে যোগাযোগ কৰিছিলে নেকি যেতিয়াৰ পৰা তেওঁ মানে তাৰ মেডিকেলৰ পৰা আহিছে মেডিকেলৰ পৰা অহাৰ পাছৰ পৰা ফোনৰ যোগাযোগ বিভাগত দেখা দেখি একোৱেই নাই মানে তেতিয়াৰ পৰা মানে সম্পূৰ্ণ একেবাৰে একো বন্ধ হৈ আছে কেনেকুৱা আছিলে জাহাংগীৰৰ চৰিত্ৰ ব্যক্তিত্ব কেনেকুৱা ধৰণৰ আছিলে চৰিত্ৰ ব্যক্তিত্ব মই দেখাতো ইমান ভিতৰুৱা হিচাপে নাজানো নহয় মই জনামতে মই ভালেই পাওঁ লগ বন্ধুৰ নিচিনাকৈ মই হেৰি কৰোঁ জাহাংগীৰৰ ভাতৃও ইয়াতে কাম কৰিছিলে নেকি ইয়াতে এই স্কিমত কাম কৰিছিলে লগ পাইছে জাহাংগীৰ ভায়েকো কাম কৰিছে কিমানজন লোক আছিলে তেওঁৰ লগত কাম কৰোঁতে মানে 10-12জন তেনেকৈ আছিলে নেকি এই আছিল জাহাংগীৰৰ যি বুটিকুৰত এটা কাম তেওঁ কৰি আছিলে সেই কামৰ নিচেই কাষতে থকা এজন লোকৰ ভাষ্য আৰু তেওঁ কেনেকৈ মেডিকেললৈ তেওঁক সহায় কৰিব গৈছিল জাহাংগীৰে আৰু তাৰপিছত তেওঁলোকৰ যি পত্নীৰ অপাৰেশ্যন সমাপ্ত হোৱাৰ পিছত জাহাংগীৰ ঘূৰি আহিছিল ঢকুৱাখানালৈ ঘূৰি আহিছিল বুলি তেওঁ অৱগত কৰিলে ৰুমলৈ যাওঁ বুলি কৈ আহিছিল কিন্তু তাৰ পিছৰ পৰা জাহাংগীৰক তেওঁলোকে ক'তো যোগাযোগ কৰিব পৰা নাই তেওঁ দেখা সাক্ষাৎ হোৱা নাই বুলি আমাক জনালে পৰৱৰ্তী পৰ্যায়ত আৰু কিছু তথ্য আমি লাভ কৰিব পাৰোঁ নেকি এই বুটিকুৰৰ যি জল জীৱন মিছনত য'ত জাহাংগীৰে কাম কৰি আছিল তাৰ আশে পাশে থকা লোকসকলৰ পৰা আমি কিবা তথ্য লাভ কৰিব পাৰোঁ নেকি সেই তথ্যবিলাক আমি পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই যাম